মই যদি কওঁ চাহ বনোৱা চচপেনত আজি কেক বনাইছোঁ বুলি বিশ্বাস কৰিবনে? আটা আৰু ময়দা ব্যৱহাৰ নকৰাকৈ আজি বনাম টাৱাত বনাম চফ্ট স্পঞ্জি চকলেট কেক। কোনো আটা ময়দা ইউজ কৰিব নালাগে, বিনা অভেনত, বিনা কুকাৰত আৰু বিনা কেৰাহীত চফ্ট স্পঞ্জি কেক আপুনি ঘৰতে বনাব পাৰিব। তাকো চাহ বনোৱা চচপেনত। আপোনাৰ ঘৰত যদি চকলেট কেক খোৱা মানুহ আছে বা চকলেট কেক পচন্দৰ কোনোবা আছে, এনেদৰে বনাই খুৱাবলৈ একেবাৰে নাপাহৰিব। আমি আটা ময়দা ব্যৱহাৰ নকৰোঁ, সেইবিলাক আমি ব্যৱহাৰ কৰিম চুজি। ভিডিঅ'টো খুব ভাইৰেল হৈ আছিলে, মই ভাবিলোঁ ময়ো ট্ৰাই কৰোঁ, একেবাৰে যিহেতু ইজি আৰু বস্তুখিনি ঘৰতে সহজে আছে। যদি আপোনাৰ বস্তুখিনি সহজে ঘৰতে আছে, একেবাৰে সাধাৰণ কেইটামান বস্তু লাগে আৰু আপুনি যদি বা আপোনাৰ সন্তানটোৱে যদি চকলেট কেক খাই ভাল পায়, তেনেহ'লে এনেদৰে বনাই চাবলৈ নাপাহৰিব। চুজি লৈছোঁ, চুজি আধা কাপ লৈছোঁ আৰু নেক্সট সেই আধা কাপৰ আধা কাপ লৈছোঁ, মানে আধাৰো আধা লৈছোঁ। আৰু যিকোনো চুজি ল'ব পাৰে, ডাঙৰ সৰু যিকোনো চুজি ল'ব পাৰে। আৰু চেনি লৈছোঁ একাপ, তাৰপাছতে গাখীৰ লৈছোঁ একাপ। এইখিনি ভালদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্স কৰি পেলাই মই এটা পেষ্ট বনাই ল'লোঁ। এইখিনি মই ৰাখিম 1 ঘণ্টা নাইবা আধা ঘণ্টাৰ কাৰণে। তাৰপাছতে এইফালে কেইটামান বাদাম মই টাৱাখনত দি লৈছোঁ, যাতে বাকলিখিনি গোচ খায় আৰু সিমানলৈকে গৰম কৰিম। বাকলিখিনি গোচ খালেই হ'ল আৰু এয়া বাকলিখিনি গোচ খাইছে। এইখিনি মই এক্সট্ৰাকৈ ৰখাই পেলাই ঠাণ্ডা হ'লে বাকলিখিনি ভালদৰে গুচাই পেলাই অকণমান খুন্দি ল'ম। একেবাৰে মিহি পেষ্ট নহয় আৰু অকণমান দলুৱা দলুৱা হৈ থাকিলেও হ'ব, অকণমান খুন্দি ল'ম। এইখিনি হৈ গ'ল, দেখিছেনে? মই এতিয়া ঠাণ্ডা হ'লে এইখিনি কৰি ল'ম। এতিয়া সেই চুজি আৰু গাখীৰ আৰু চেনিৰ সেই বেটাৰটোত যিহেতু চকলেট কেক বনাম, কি কৰিম, কোকো পাউডাৰ 1 কাপ দিছোঁ মই আৰু বেকিং পাউডাৰ 3 টেবুল চামুচ দিছোঁ আৰু বেকিং ছ'ডা দিছোঁ 1 টেবুল চামুচ। পৰিমাণকেইটা আপোনালোকে নিজে নিজে মই কৈ দিছোঁ, নিজে নিজে আপোনালোকে পৰিমাণকেইটা ধৰিবই পাৰিছে নিশ্চয়। আৰু এইখিনি মই এই চালনীখনত দি পেলাই ভালদৰে চালি ল'ম। আৰু একেবাৰে সহজ, একেবাৰে ছফ্ট আৰু স্পঞ্জি হয়। আপোনালোকে শেষত ভিডিঅ'টো চাই থাকিব কেনেকুৱা হয়। আৰু আপোনালোকৰ শিশুটোৱে নিশ্চয় কেক খাই ভাল পায়। আৰু চকলেট কেক বুলি ক'লে শিশুবিলাকৰ, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ এনেও মানে এটা হেঁপাহ, চকলেট কেক সকলোৱে খাবলৈ ভাল পায়। সেইকাৰণে এইটো একেবাৰে ইজি হয়, আপোনালোকে বনাই দিবলৈ একেবাৰে নাপাহৰিব। এইখিনি মই দিলোঁ, ভালদৰে এতিয়া মিক্স কৰিম। ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, যিহেতুকে একেবাৰে ইজি হয় আৰু খুব ভাইৰেল হৈ আছিলে। কেকটো কেনেকুৱা হ'ল শেষলৈকে চাই থাকক আৰু ভাল লাগিলে আপোনালোকেও বনাই খুৱাব। আৰু যদি ছেভ কৰি ৰাখিব বিচাৰে, তেনেহ'লে আপোনাৰ প্ৰফাইলতে শ্বেয়াৰ কৰি ৰাখিব, যাতে আপোনাৰ হেৰাই নাযায় ভিডিঅ'টো। আৰু অকণমান ৰিফাইন তেল দিলোঁ, আধা কাপৰো আধা ৰিফাইন তেল, আধা কাপ নহয়, চৰি। তাৰপাছত যদি বিচাৰে ভেনিলা এচেঞ্চ দিব পাৰে। মই 3 নাইবা 4 ড্ৰপমান ভেনিলা এচেঞ্চ দিছিলোঁ, কিন্তু ভিডিঅ'টো স্ক্ৰিপ্ট হৈ গ'ল। তাৰপাছতে ভালদৰে সেইখিনি মিক্স কৰি ল'লোঁ। এতিয়া যোনটো চাহ দিয়ে চচপেন, সেই চচপেনটোৰ অকণমান ৰিফাইন তেল সানি ল'লোঁ। তাৰপাছতে বেটাৰখিনি দি দিলোঁ। ধুনীয়াকৈ বেটাৰখিনি দি দিব। খুব ধুনীয়া হয় খাবলৈ, একেবাৰে ইজি। না কেৰাহী লাগে, না কুকাৰ লাগে, না অভেন লাগে। টাৱাত বনাম, যোনখিনি ৰুটি বনাই টাৱা, সেইখনতে বনাম। আৰু অকণমান টেপ টেপ কৰি লৈছোঁ, যাতে বাবলছখিনি ওলাই যায়, মানে হাৱাখিনি ভিতৰত থকা ওলাই যায়। এইখন টাৱা লৈছোঁ, মই গেছটো ফুল ফ্লেমত দি পেলাই পূৰা গৰম কৰি ল'লোঁ। গৰম হোৱাৰ পাছতে একেবাৰে চিমত দিছোঁ আৰু টাৱাখন পূৰা গৰম কৰি হোৱাৰ পাছত একেবাৰে চিমত দি সেই টাৱাতে চচপেনটো অকণমান হেৰি কৰি ল'লোঁ, এইটো ঢাকনাখন দি ল'লোঁ। তাৰপাছতে বহাই দিলোঁ, একেবাৰে চিমত দিছোঁ। প্ৰায় 1 ঘণ্টামান লাগে, 1 ঘণ্টা নাইবা আধা ঘণ্টাটো লাগিয়ে যাব। আৰু মই অলপ দেৰি পাছত টুথপিন এডালে খুচি চাইছোঁ, এইখিনি হোৱা নাই, বহুত লাগি আহিছে। আৰু থাকিবলৈ দিম। আৰু এইখিনি হৈয়ে গ'ল অলৰেডি। মই 1 ঘণ্টামানৰ পাছত দেখাইছোঁ দেই, 1 ঘণ্টামানৰ পাছৰ ভিডিঅ' এইটো। এইখিনি লাগি অহা নাই, এইখিনি অলমষ্ট হৈ গৈছে। এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছোঁ। ল'ৰাটোৰ আনি থোৱা চকলেট আছিলে, তাৰপিছত এই চকলেট কেইটামান এনেকৈ ভাঙি লৈ পেলাই চচ এটাতে পানী দিলোঁ, পানীখিনি গৰম হ'বলৈ দিছোঁ। আৰু বাতিটোত চকলেটখিনি ভাঙি লৈ পেলাই এইখিনি মানে মেল্ট হ'বলৈ দিছোঁ। এইফালে কেকটো ঠাণ্ডা হৈ গ'ল। ছাইডৰ অকণমান চুৰিখনে কাটি লৈছোঁ, মানে অলপমান হেঁচি লৈছোঁ, যাতে সোনকালে ওলাই আহে আৰু কেকটো মানে। এইখিনি হ'ল, এইটো চাওকচোন।
ইমান এটা ধুনীয়া কেক আৰু এইফালে এইখনকেইটা ৰৈ আছে কেকটো খুলিবলৈ পাইছোঁহে মানে এয়া তাৰপাছতে যিখিনি চকলেট আছিলে সেই চকলেটখিনি সেই খুন্দি থোৱা বাদামখিনি দি পেলাই মই মিক্স কৰিলোঁ মিক্স কৰি পেলাই চকলেটৰ ওপৰত কেকটোৰ ওপৰত ধুনীয়াকৈ দি দিছোঁ অকণমান সমান কৰি দিছোঁ খুব ধুনীয়া এটা ছফ্ট স্পঞ্জি চকলেট কেক আপুনি ঘৰতে এনেদৰে বনাই খাব পাৰিব ভিডিঅ'টো ভাল লাগিলে যদি শ্বেয়াৰ কৰি দিব আৰু ছেভ কৰি ৰাখিব যাতে হেৰাই নাযায় আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব খুব ধুনীয়া হৈছে খাবলৈ আৰু ইহঁতেতো ৰৈয়ে আছে আৰু কেতিয়া হ'বকৈ ইহঁত দুটা মোৰ ল'ৰাটোৰ লগৰ ফ্ৰেণ্ড হয় তাই আহিছে বন্ধ নহয় যিহেতুকে আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব